পুনৰ উত্তপ্ত অসম মেঘালয় সীমান্ত কাৰ্বি আংলঙৰ কান্দুলিত প্ৰতিবেশী ৰাজ্যৰ সন্ত্ৰাস গছ গছনি ঘৰ বাৰী ভাঙি সন্ত্ৰাস খাচী দুৰ্বৃত্তৰ সীমান্তৰ অসমীয়াৰ হাহাকাৰ নিৰ্বিকাৰ দিছপুৰ চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যাক লৈ চৰকাৰী পৰ্যায়ত আলোচনাৰ ওপৰত আলোচনা চলি থকাৰ মাজতেই অসম মেঘালয় সীমান্তত খাচী দুৰ্বৃত্তৰ সন্ত্ৰাস কাৰ্বি আংলঙৰ খান্দুলিত কাৰ্বি স্বায়ত্ত পৰিষদে নিৰ্মাণ কৰা গেট ভাঙি চুৰমাৰ কৰিলে মেঘালয়ৰ খাচী দুৰ্বৃত্তই সোমবাৰে কেইবাশ খাচী দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি সৃষ্টি কৰে লংকাকাণ্ড কেৱল ৰাজহুৱা সম্পত্তিৰে নহয় অসমীয়া লোকৰ ঘৰ দুৱাৰ গছ গছনি কাটি খাচী দুৰ্বৃত্তই চলাই উপদ্ৰৱ সীমান্তত খাচী দুৰ্বৃত্তৰ উপদ্ৰৱ চৰকাৰ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে ক্ষোভিত সীমান্তবাসী অসমীয়া অসম অৰুণাচল সীমা সমস্যা সমাধানৰ বাবে বৈঠক উত্তপ্ত অসম অৰুণাচল সীমান্ত অৰুণাচলত অসমৰ যুৱক যুৱতীক চাকৰিত যোগদানত বাধা সোমবাৰে কইনাধৰাত অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠক কিন্তু তাৰ মাজতেই অৰুণাচলত অসমৰ যুৱক যুৱতীক চাকৰিত যোগদানত বাধা লগতে ভয় ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ তাৰ প্ৰতিবাদত তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে ইফালে কইনাধৰাত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত 20 এপ্ৰিলৰ ভিতৰত সীমা সমস্যা সমাধানৰ আশা আৰু গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিতে সীমা সমস্যা সমাধানে চূড়ান্ত মীমাংসা লাভ কৰিব বুলি কয় মন্ত্ৰী অতুল বৰাই অৰুণাচল যদি এগ্ৰি হয় তেতিয়া খুব সোনকালে মানে 20 তাৰিখে হয়তো বা তাৰ ওচৰে পাজৰে কোনো এটা তাৰিখত মাননীয় গৃহমন্ত্ৰীৰ উপস্থিতিত মাননীয় দুয়োগৰাকী মুখ্যমন্ত্ৰী অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বুজাবুজি চুক্তি হ'ব কিন্তু সেইটোৱে ফাইনেল বুলি ক'ব নোৱাৰি কাৰণ এই গোটেই বিষয়টো কোৰ্টতো আছে আল্টিমেটলি কোৰ্ট আছে পাৰ্লামেণ্ট আছে এইখিনি কথা আছে কিন্তু যিখিনি আগবাঢ়িছে এতিয়ালৈকে এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শিতা আৰু ৰাজনৈতিক সদিচ্ছাৰ বাবেই ইমানখিনি আগবাঢ়িবলৈ সম্ভৱ হৈছে আৰু অৰুণাচল গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি সহযোগিতা সকলোৰে এতিয়া এটাই প্ৰশ্ন কেতিয়া সমাধান হ'ব চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা কেতিয়া শান্তিত শুব পাৰিব সীমান্তবাসী অসমীয়াই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ